ধুনীয়াকৈ চলাচল কৰিব পাৰে কাৰণে আপোনাৰ সদায় ভাল হয় থ্যাঙ্কস ফৰ ট্ৰাষ্টিং মি ভৰিটো পিছলি বহুত বেয়াকৈ দুখ পালোঁ আৰু এসপ্তাহমান চালোঁ ভালে হোৱা নাই ভাল হ'ব বুলি ভাবি আছিলোঁ সেইকাৰণে আজি ডক্টৰৰ ওচৰত আহিছোঁ ডক্টৰ নীলিম ডেকা আহি গুৱাহাটী পালোহি আৰু এইখনে হয় তিনিটাছখন প্ৰতীক্ষা হস্পিটেল নাপাওঁতে আছে 6 মাইলৰ পৰা যিটো নাৰেংগী ৰাস্তা গৈছে তাতে বহে তেওঁ 5টাৰ পৰা সন্ধিয়া আৰু এনে তেওঁ দিছপুৰ পলিঅ' ক্লিনিকত বহে আৰু বহুতেই ভাল তেওঁ মোৰ আগত এবাৰ পৰি এনেকৈ আঁঠুত পুজ জমা হৈছিল মই এমাহমান ভাল হ'ব বুলি চাই আছিলোঁ কিন্তু ভাল নহ'ল বেলেগ এজনে ক'লে তেওঁৰ ওচৰত যাওক ভাল হৈ যাব তাৰপিছত মই গ'লোঁ তেনেকৈ তেওঁৰ কথামতে আৰু গৈ মই ইমানেই ভাল পালোঁ মোৰ দুদিনতে খোজকাঢ়িব পৰা হৈ গ'লোঁ ভাবকচোন মানে আৰু তেনেকৈ বহুত পেচেণ্টটো পঠাইছোঁ মই নিজে ভাল পোৱাৰ পিছত আৰু তেওঁলোকেও বহুতখিনিয়ে ভাল পায় পলিঅ' ক্লিনিকত বহে তেওঁ আৰু কণ্টেক্ট নম্বৰটো মই দি দিম আপোনালোকক এতিয়া আমি চেম্বাৰ সোমাইছোঁ ছাৰ আহি পোৱা নাই ছাৰ আহি পাওঁতে অলপ দেৰি হ'ব সেইকাৰণে বহি আছোঁ ইয়াতে আজি ছাৰৰ ওচৰলৈ আহিলোঁ মই ডক্টৰ নীলিম ডেকা ছাৰ আৰু এওঁক আগতেও দেখুৱাইছিলোঁ মোৰ ভৰি বিষ হওঁতে আৰু তেতিয়া বহুত ভাল পাইছিলোঁ আৰু আজি মোৰ ভৰিটো একে অৱস্থা বাথৰুমত পিছলি দুখ পোৱাৰ কাৰণে আহিলোঁ আৰু এতিয়া ইমানখিনি মানে মই সদায় ইভিনিং থাকোঁ 4 o'clockৰ পৰা ৰাতি 8টালৈকে ট্ৰিনিটাছত থাকোঁ এই বিৰোধ চচল আৰু আগবেলা সেই দিছপুৰ পলিক্লিনিকত থাকে আৰু তেওঁ বহুতে ভাল মানে আহিলে মানে সঁচাকৈ মানে বহুত ভাল পাওঁ মই আৰু মই বেলেগকো পঠাইছোঁ তেওঁলোকেও মানে খোজকাঢ়িব মানে নোৱাৰা হৈ গৈছিলে কিন্তু এতিয়া খোজকাঢ়ি ধুনীয়াকৈ চলাচল কৰিব পাৰে কাৰণে আপোনাৰ সদায় ভাল হয় থ্যাঙ্কস ফৰ ট্ৰাষ্টিং মি থ্যাংক ইউ পুষ্পানীখিনি উলিয়াই দিছে আৰু মানে বহুতেই বিষাই আছে মোৰ কিন্তু মোৰ হাঁহিটোও নাইকিয়া হৈ গৈছে লাহে লাহে বৰ্তমান এতিয়া ঔষধখিনি লৈ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু বহুত ভোক লাগিছে কিবা এটা খাই লওঁ খাবলৈ ৰখোঁতেই কুকুৰ এটা দেখিলোঁ আৰু তাক এটা ম'ম' কিনি দিলোঁ সেই ম'ম'টো ধুনীয়াকৈ খাইছে আৰু জীৱ জন্তুবিলাক দেখিলে বেয়া লাগে সিহঁতে ৰাস্তাতনো কি খাব পাৰে কোনোবাই নিদিলে শুনি আছে আৰু মোৰো বহুত ভোক লাগিছে কিবা এটা খাই লওঁ কাৰণ ঘৰ পাওঁতে দেৰি হ'ব 9টামান বাজিব সেইকাৰণে ৰোল এটাকে খাই ল'লোঁ ফটাফট ৰোলটো খাই আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল ঘৰৰ অভিমুখে গুৱাহাটীৰ পৰা আহি থাকোঁতে বাইদেউহঁতক লগ পালোঁ যোৰাবাটৰ শৰ্মা হোটেলত আৰু বহুত ভাল লাগিছে ন আকৌ লগ পাই খালি বেয়া লাগিছে দুখ লাগিছে আৰু বেয়া লাগিছে সেইকাৰণে বেয়া লাগিছে এতিয়া হস্পিটেলৰ পৰা আহি ঘৰ পালোহি আৰু মানে মোক 10 দিনৰ ৰেষ্ট দিছে 10 দিনৰ পিছত আকৌ চেকআপত মাতিছে মোৰ যেন সোনকালে ঠিক হৈ যায় মোৰ ভৰিখন আকৌ আপোনালোকৰ মাজলৈ মই ভিডিঅ' বনাব যাব পাৰোঁ ধুনীয়া ধুনীয়া সকলোৱে মোক আশীৰ্বাদ কৰিব মোৰ সোনকালে ভাল হৈ যায় অতি সোনকালে আৰু এয়া ভৰি এটা ৰেষ্ট পুৰা